বিটিআৰ নিৰ্বাচনৰ দিন এই পৰ্যন্ত যদিও ঘোষণা হোৱা নাই আনুষ্ঠানিকভাৱে, তাৰ পিছতো কিন্তু বিটিআৰত এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই হওক বা শাসনাধিষ্ঠ ইউপিপিএল চৰকাৰেই হওক, তেওঁলোকৰ যি সাংগঠনিক ভেটি, এই সাংগঠনিক ভেটি ইতিমধ্যে শক্তিশালী কৰাৰ বাবে বা তেওঁলোকৰ যিসমূহ ৰণকৌশল ইতিমধ্যে আৰম্ভ কৰিছে। আৰু আজিৰ দিনটোত নাগিজুলি পৰিষদীয় সমষ্টিত বিটিআৰৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীদেৱ ইয়াত আহি উপস্থিত হৈছে। দলৰ যিসকল কৰ্মী আছে তেওঁলোকৰ সৈতেও আলোচনা কৰিছে। আমি পোনে পোনে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আজি এক দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰিলে, গোটেই কৰ্মীসকলৰ লগত আলোচনা কৰিছে, কি দেখিছে, কেনেকুৱা হ'ব? মোক আচলতে নাগৰিকজুলি সমষ্টি ইনচাৰ্জ দায়িত্ব দিছে আৰু মই আজি ইনচাৰ্জ দায়িত্ব পোৱা প্ৰায় 6 মাহমান হ'ল, কিন্তু এবাৰ আহিব পৰা নাছিল, আজি প্ৰথমবাৰ আহিছোঁ। আজি বিশেষকৈ আমাৰ নাগৰিকজুলি ব্লক কমিটিৰ অন্তৰ্গত যিমান দলীয় কৰ্মী আছে তেওঁলোকৰ একত্ৰিত কৰি আলোচনা কৰা হ'ল। বিশেষকৈ আমি পাৰ্টি কেনেকৈ চলাই নিব লাগে, যিহেতু এটা ব্লক কমিটিৰ আণ্ডাৰত আমাৰ মহিলা কমিটি থাকে, যুৱক কমিটি থাকে, তাৰপিছত পেৰেণ্টছ বডি থাকে, তাৰপিছত নাগৰিকজুলি সমষ্টিত এই ব্লক কমিটিৰ অন্তৰ্গত প্ৰাইমেৰী কমিটি আছে। আমাৰ ইয়াত 8টা প্ৰাইমেৰী কমিটি আৰু 8টা প্ৰাইমেৰী কমিটি আছে, 8টা প্ৰাইমেৰী এৰিয়া আছে আৰু 8টা VCDC আৰু 8টা VCDC চেয়াৰমেনসকল আছে। আমাৰ নিৰ্বাচনৰ কেন্দ্ৰ কৰি আমাৰ প্ৰতিটো প্ৰাইমেৰী কমিটিৰ ভিতৰত যিমানটা ভোট কেন্দ্ৰ থাকে সিমানটা ভোট কমিটি আমি গঠন কৰিছোঁ। আৰু ইয়াত পাৰ্টি কিবা মতে তাৰ চৰকাৰৰ যিটো ভোট দিয়া কেন্দ্ৰ সেইটো হিচাপ কৰি আমাৰ 64 ভোট চেণ্টাৰ আছে আৰু প্ৰতিটো ভোট চেণ্টাৰ কেন্দ্ৰ কৰি একোটা ভোট কমিটি গঠন কৰা হৈছে। আৰু আজি ভোট কমিটিৰ যিসকল প্ৰেচিডেণ্ট ছেক্ৰেটাৰী গোটেইখিনিকে মাতি প্ৰায় আলোচনা কৰা হ'ল, আমি ভোট কমিটি কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগিব। যিহেতু নিৰ্বাচন এতিয়ালৈকে ডেট ফিক্স কৰা নাই, যদিও সময় এটা ছেপ্টেম্বৰত হ'ব বুলি ঘোষণা এটা হৈছে আৰু সেইকাৰণে আমাৰ ছেপ্টেম্বৰত পাবলৈ বেছি সময় নাই আৰু 5 মাহমান সময় আছে। আৰু সেইকাৰণে আমি পাৰ্টিৰ কৰ্মীসকলক নিৰ্বাচনৰ কাৰণে প্ৰস্তুত হ'বলৈ অলপ আলোচনা কৰা হৈছে। কোনো বিশেষ নিৰ্দেশনা দিয়া হৈছে নেকি আজিৰ সভাত? তেনেকৈ নিৰ্দেশনাটো দিয়া নাই, কিন্তু আমি পাৰ্টি নিৰ্বাচনৰ কাৰণে কেনেকৈ কি কৰিলে ভাল হয় সেইখিনি আলোচনা কৰা হ'ল। এইবাৰ আমি হয়তো অহা বিগত দিনবিলাকত আমি যেনেকৈ কেম্পেইন কৰিছিলোঁ তেনেকুৱা কৰিব বিচাৰোঁ, বেলেগ কিবা কৰি আমাৰ কেম্পেইন কেনেকৈ চলাই নিব পাৰে সেইটো কথা চিন্তা কৰি আমি আলোচনা কৰিছোঁ। মই আশা কৰোঁ এইবাৰ নিৰ্বাচন আমাৰ ফলাফল ভাল হ'ব। যোৱাবাৰ আমি ইয়াত কেণ্ডিডেট আছিলোঁ, কিন্তু আমাৰ কেণ্ডিডেট যোৱাবাৰ ভাল কৰিব পৰা নাই। এইবাৰ আমি নিশ্চয় ভাল কৰিব পাৰিম, কাৰণ আমাৰ সমৰ্থক যথেষ্ট বাঢ়ি আহিছে। যোৱা সময়ত আমাৰ পাৰ্টিৰ তেনেকুৱা খুব ছিষ্টেমেটিক আমি গঢ়ি তুলিব পৰা নাছিল, কাৰণ নতুনকৈ গঠিত কিবা হোৱাৰ কাৰণে আমাৰ ভোট কমিটি ঠিক মতে নাছিল, প্ৰাইমেৰী কমিটি ঠিক নাছিল, ভোট তাৰপিছত আমাৰ VCDCটো তেনেকুৱা নাছিলে, চৰকাৰ হ'লে VCDC হয়। জাষ্ট আমি যেনি তেনে যোৱা নিৰ্বাচনটো কিবা কৰিছিলোঁ, যুঁজ দিছিলোঁ, কিন্তু সেইকাৰণে আমাৰ ৰিজাল্ট ভাল নহ'ল। এইবাৰ কিন্তু আমি যথেষ্ট মজবুত হৈছোঁ। আমাৰ যে ষ্ট্ৰাকচাৰ, যিটো পাৰ্টিৰ গঠন, প্ৰাইমেৰী কমিটি, বুথ কমিটি, ব্লক কমিটি, গোটেইখিনি আমাৰ ছিষ্টেমেটিক মতে আমি গঠন কৰি লৈছোঁ। সেইকাৰণে এইবাৰ নিৰ্বাচনৰ ফলাফল যোৱাবাৰতকৈ যথেষ্ট ভাল হ'ব। আমি যদি সমগ্ৰ বিটিআৰক লৈ যদি কিছু কথা যদি কৈছোঁ, শেহতীয়াকৈ বিজেপিয়ে কিছু কৌশলী নীতি অৱলম্বন কৰি কিছু বক্তব্য ৰাখিছে। সেয়া আপুনি প্ৰমোদ বৰদলৈৰ ক্ষেত্ৰতে হওক বা হাগ্ৰামৰ মহিলাৰীৰ ক্ষেত্ৰতে হওক। গতিকে UPPL হিচাপে আপোনালোকে গোটেই বিটিআৰক লৈ কেনেধৰণে বিশ্বাসী, যদিও আপোনালোকৰ মিত্ৰদল চলি আছে বৰ্তমান? এনে বিজেপিৰ লগত আমাৰ মিত্ৰ দল হিচাপে আমি বৰ্তমান চৰকাৰ চলাই আছোঁ, আৰু নিৰ্বাচন সম্পৰ্কে বিজেপি আৰু আমাৰ মাজত এতিয়ালৈকে আলোচনা কৰি সিদ্ধান্ত হোৱা নাই কেনেকুৱা হ'ব। এতিয়া বিজেপিয়ে মাজে মাজে আমাৰ বিজেপি নেতাসকলে নিজাকৈ খেলিম বুলি কিবা কৈছে, এইটো তেওঁলোকৰ কথা। কিন্তু যিহেতু আমি এতিয়ালৈকে আমাৰ দুয়োটা ৰাজনীতিক দলৰ নেতাসকলৰ মাজত বহি একেলগে আলোচনা কৰা হোৱা নাই, সিদ্ধান্ত লোৱা নাই। সেইকাৰণে এতিয়া বেলেগকৈ খেলিম নে যৌথভাৱে খেলিম সেই কথাটো আমি এতিয়াও প্ৰকাশ কৰিব বিচৰা নাই। এতিয়া আলোচনা হোৱাই নাই, সেই বিষয়টো আমি এতিয়ালৈকে চিন্তা কৰাই নাই। আমি সুকীয়া পাৰ্টি হিচাপে, তেওঁলোকে সুকীয়া পাৰ্টি, তেওঁলোকে নিজৰ পাৰ্টিৰ ছিষ্টেমত যাব, আমি আমাৰ পাৰ্টিৰ ছিষ্টেমত গৈ আছোঁ, কাম কৰি আছোঁ। এতিয়া নিৰ্বাচন সম্পৰ্কে এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই। সেইকাৰণে আমি আমাৰ পাৰ্টিটো মজবুত কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ। তেওঁলোকে নিজৰ পাৰ্টি মজবুত কৰিবৰ কাৰণে কাম কৰি আছে, তাত ক'ব লগা একো নাই। যিহেতু গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক প্ৰক্ৰিয়া চলাবৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিজৰ দলটো মজবুত কৰিবৰ কাৰণে কাম কৰিব পৰা তেনেকুৱা সুবিধাখিনি আছে, তেনেকুৱা অধিকাৰ আমাক সংবিধানে দিছে।
সেইকাৰণে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে গঠিত যিহেতু চৰকাৰ আমি আমাৰ দলটো মজবুত কৰি কাম কৰিছোঁ তেওঁলোকে ক'ব লগা একো নাই কিন্তু নিৰ্বাচন সম্পৰ্কে আমি এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই স্যাৰ এই যেটো সমষ্টিটো আমি যদি পূৰ্বৰ কিছু যদি নিৰ্বাচনিক ফলাফল কেন্দ্ৰিক যদি আমি উল্লেখ কৰোঁ বিগত দুটা কালক ধৰি আমি দেখিছোঁ এই সমষ্টিটো নাগজুলি পৰিষদীয় সমষ্টি বিজেপিৰ এটা শিপা বুলি কোৱা হৈছিল কিন্তু শেহতীয়াভাৱে এই সমষ্টিটোত ইপিপিএলৰ ভেটি কিছু দুৰ্বল বুলি কোৱা হৈছিল কিন্তু শেহতীয়াভাৱে প্ৰায় 5টা মাহ পূৰ্বৰ পৰা আপোনালোকৰ এই সমষ্টিত ইপিপিএলমুখী হোৱা দেখা গৈছে অন্য দলৰ পৰা ইপিপিএলমুখী হোৱা দেখা গৈছে এই ক্ষেত্ৰত কেনেধৰণৰ আশা ৰাখিছে বিশেষকৈ নাগজুলি সমষ্টি বিশেষকৈ এই ক্ষেত্ৰত আমি ইউপিপিএল হিচাপে যেহেতু ইয়াত আমাৰ নিৰ্বাচিত প্ৰতিনিধি নাই যোৱা 4টা বছৰত 2টা টাৰ্ম PPFৰ নিৰ্বাচিত কিবা প্ৰতিনিধি আছিল আৰু যোৱা 2টা টাৰ্ম আমাৰ বিজেপিৰ কিবা আছিল বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধি আছে এতিয়া ৰাইজ তেওঁলোকৰ পৰা ইউপিপিএলে যোগদান কৰাৰ অৰ্থটো হ'ল যে যোৱা 2টা টাৰ্মৰ যিখিনি নিৰ্বাচিত প্ৰতিনিধি আছিল তেওঁলোকে ৰাইজক সন্তুষ্ট কৰিব পৰা কাম কৰিব পৰা নাই ৰাইজৰ লগত মিলিব পৰা নাই ৰাইজক সন্তুষ্টি দিব পৰা তেনেকৈ এই অঞ্চলৰ এই সমষ্টিটোত কাম কৰা নাই সেইকাৰণে ৰাইজ তেওঁলোকৰ পৰা বিমুখ হৈ বিকল্প বিচাৰিছে আৰু বিকল্প হিচাপে অন্য যিহেতু নাই ইউপিপিএল আছে সেইকাৰণে ইউপিপিএল আহিছে আৰু সেইকাৰণে ইউপিপিএল যথেষ্ট কি কয় জনপ্ৰিয় হৈছে আমাৰ এই সমষ্টিত আৰু যেহেতু 4টা বছৰত আমি যিখিনি কাম কৰিছোঁ খুব বেছি কাম কৰিব পৰা নাই কিন্তু অলপ হ'লেও আমি কৰিছোঁ যোৱা 17টা বছৰত PPFৰ নেতৃত্বত যি চৰকাৰ আছিল এই চৰকাৰে এই অঞ্চলত যিখিনি কাম কৰিছে কিন্তু আমি 4টা বছৰতে সিমানখিনি কাম কৰিছোঁ আৰু সেইকাৰণে ৰাইজ নিশ্চয় আমাৰ প্ৰতি আকৰ্ষিত হ'ব ৰাইজে আমাক ভাল পাব সেইকাৰণে ৰাইজ চৰ্চা পাইছে আমাৰ প্ৰতিনিধি থকা হ'লে আৰু বেছি কাম হ'লহেঁতেন নাই কাৰণে কামটো কম হৈছে আৰু সেইকাৰণে ৰাইজৰ এটা আশা যে ইউপিপিএলৰ প্ৰাৰ্থী জিকা হ'লে আমি আৰু বেছি সুবিধা পালোহেঁতেন বেছি আমাৰ সমস্যাবিলাক সমাধান হ'লহেঁতেন এইবাৰো সেইকাৰণে ইউপিপিএলৰ প্ৰাৰ্থী যদি সিদ্ধান্ত যদি ছেপাৰেট খেলাৰ কিবা হৈ যায় বিজেপিৰ আৰু ইউপিপিএলৰ তেতিয়াহ'লে নিশ্চয় ইউপিপিএলক জিকাব লাগিব ইউপিপিএলে ঠিকমতে কাম কৰিব সেইটো ৰাইজৰ এটা বিশ্বাস হৈছে সেইকাৰণে আমাৰ অন্যান্য পাৰ্টীৰ সমৰ্থকসকলে ইউপিপিএলৰ প্ৰতি আকৰ্ষিত হৈ ইয়াত যোগদান কৰিছে স্যাৰ শেষৰটো প্ৰশ্ন ইতিমধ্যে যোৱাকালি দিনটো দেখিবলৈ পোৱা গৈছিল বিজেপিৰ এগৰাকী পাৰিষদ ৰেওগাঁও নাৰ্জীৰে বিজেপিৰ সাধাৰণ পদৰ পৰা পদত্যাগ দিছে গতিকে চৰ্চা চলিছে কোনফালে যায় তাৰ মাজতে চৰ্চা চলিছে ইপিপিএলমুখী হ'ব পাৰে বুলি আপোনালোকে কিবা আলোচনা হৈছে নেকি তেনেকুৱা মই ব্যক্তিগতভাৱে তেখেতৰ লগত যোগাযোগ কৰিব পৰা নাই আৰু পাৰ্টীৰ ঊৰ্ধ্বতন মহলৰ লগতো সেই সম্পৰ্কে আলোচনা কৰা নাই তেওঁতো আচলতে বিজেপিৰ নাছিলেই তেওঁ BPFৰ হৈহে জিকিছিল জিকাৰ পিছত বিজেপিত যোগদান কৰিছে হয়তো তেওঁ বিজেপিত আহি যিখিনি সা সুবিধা পোৱাৰ আশা কৰিছে সেইখিনি পোৱা নাই সন্তুষ্ট হ'ব পৰা নাই আৰু সেইকাৰণে বিজেপিৰ পৰা তেওঁ ৰিজাইন দিছে আৰু বিকল্প তেওঁ ৰাস্তা নিশ্চয় বিচাৰিছে বিকল্প হিচাপে 2টা আছে এতিয়া PPF আছে ইউপিপিএল আছে তেওঁ BPF ত্যাগ কৰি আহিছিল সেইকাৰণে BPFত যোৱাটো কিমানখিনি সমস্যা হ'ব তেওঁ নিশ্চয় চিন্তা কৰিব তো বিকল্প হিচাপে আমি আছোঁ আৰু যদি তেওঁ চিন্তা কৰে কংগ্ৰেছ কিন্তু কংগ্ৰেছত গৈ শুকান বা পানী নথকা পুখুৰীত জাপ মাৰাৰ নিচিনা হ'ব আৰু সেইটো কাম তেওঁ কেতিয়াও নকৰিব ইমান শিক্ষিত মানুহ হিচাপে সেইকাৰণে নিশ্চয় লাষ্ট টাৰ্গেটটো ইউপিপিএলে হ'ব সেইটোকে আমি জাষ্ট অনুমান কৰিছোঁ এই গোটেই ৰাজনৈতিক সমীকৰণটোৰ মাজত কিমান শতাংশ আপোনালোকে আশা ৰাখিছে তেখেতৰ ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত আমি অন্তত আমাৰ পাৰ্টী কৰ্মীসকলে তাত যিখিনি কিবা আছে তেওঁৰ সহকৰ্মী আছিল TCLCC চেয়াৰমেন আজি সমাদৰি আমাৰ সমৰ্থনত কাম কৰিছে যদিও ৰিজাইন দিয়া নাই পাৰ্টীৰ পৰা তথাপি আমাৰ সমৰ্থনৰ কাম কৰি আছে বাকী কৰ্মীখিনি আমাৰ ফলীয়া হৈ আছে অফিচিয়েলি অহা নাই কিন্তু আনঅফিচিয়েলি আহিছে সেইকাৰণে তেওঁ নিশ্চয় তেওঁৰ সতীৰ্থসকল যদি আনঅফিচিয়েলি ইফালে কাম কৰিছে তেওঁ আহিব সেইটোৱে এটা অনুমান কৰিব পৰা যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক আৰু এয়া আছিল আজিৰ পৰিৱেশ নাগজুলি পৰিষদীয় সমষ্টিতেও ইতিমধ্যে যি ইপিপিএলৰ তেওঁলোকৰ যি শক্তি ভেটি সেই ভেটি কিছু শক্তিশালী কৰাৰ বাবে আজি এখেতে ইয়াত উপস্থিত হৈছিল আৰু সমগ্ৰ বিটিআৰতে ইতিমধ্যে এনেধৰণে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে তেওঁলোকৰ যি দলীয় স্থিতি আৰু সাংগঠনিক ভেটি মজবুত কৰাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ